একে অসমীয়া মানুহ একেটা কাম গুৱাহাটীত হৈ যায় ইয়াত কামটো নহয়গৈ কি ৰোগীক পঠাই দিয়া বা পঠাই নিদিয়া তাৰ ওপৰত মই এটা তদন্ত দিছো তাৰ ৰিপৰ্টটো দিছে আজি মোক দিব আৰু এটা কথা আপোনালোকে চাব লাগিব যে যদি কোনোবা ৰেলৱে ষ্টেচন বা বাছ ষ্টেচনত এজন ৰোগী থাকে আৰু ৰোগীজন ভাল হোৱাৰ পিছত মেডিকেল কলেজে তেওঁক ৰাখি থোৱা মানে বেড দুখনটো অকুপাই কৰি ৰাখে গতিকে যোৰহাটত তেনেকুৱা নিশ্চয় মানুহক ৰখাৰ ব্যৱস্থা এটা হ'ব লাগে মেডিকেলত বহুত ব্লেম কৰি একাৰণে লাভ নাই কাৰণ মেডিকেলত যদি ভাল মানুহ এজন বহু দিনলৈকে থাকে মেডিকেলৰ বেড দুখনটো অকুপাই কৰিব তেতিয়া হস্পিটালত প্ৰয়োজনীয় মানুহে চিকিৎসা নাপাব গতিকে মেডিকেল কলেজে কৈছে যে তেনেকুৱা মানুহ যোৰহাট মেডিকেলত বহুত আহে মই ডিসি কৈছো যে বৃদ্ধাশ্ৰম এটা নিৰ্মাণ কৰক যদি 3 বছৰ 2 বছৰ এবছৰ অচিনাক্ত লোক বা গাৰ্জেন বিহীন লোক আহে বেমাৰী থাকা কেদিন মেডিকেলত থাকিব পাৰিব যেতিয়া বেমাৰ ভাল হৈ যাব তেতিয়া কৰ্তৃপক্ষই কি কৰিব তাৰ ওপৰত কোনো আজিলৈকে আমিও চিন্তা কৰা নাই কাৰণ বাকি মেডিকেল কলেজত এই সমস্যাটো আমি দেখা নাপাওঁ গতিকে মেডিকেলে ভাবিলে যে যেহেতু পেশেন্টজন ভাল হল জোৰ পৰা আনিছিল তাত থৈ দিও নহলে আমাৰ বেডখন অকুপাই কৰি ৰাখিব আৰু মেডিকেলতটো বেড অকুপাই কৰি ৰাখা মানে কোনোবা এজন দুখীয়া মানুহে আকৌ বেড নাপাব সেইকাৰণে যোৰহাটত নিৰাশ্ৰয় মানুহৰ কাৰণে যেনেকে ৰেলৱে ষ্টেচনত পালো বাছ ষ্টেচনত পালো মেডিকেলত লৈ আহিলো 7 দিন ট্ৰিটমেন্ট হল 10 দিন ট্ৰিটমেন্ট হল মানুহজন ভাল হল ভাল হোৱাৰ পিছত আমি মানুহজনক ক'ত ৰাখিম তাৰ আশ্ৰয়স্থল এটা যোৰহাট জিলা প্ৰশাসনে বা যোৰহাটৰ ৰাইজে এটা তেনেকুৱা আশ্ৰয়স্থল নিৰ্মাণ কৰিব লাগিব আজি যদি 3 বছৰ কোনোবাই মেডিকেল কলেজত থাকে মেডিকেল প্ৰশাসনকো আমি কেতিয়াও এসওপি দি থোৱা নাই আমাৰ সিম্পল এসওপিটো হল যে ভাল হোৱা দিনাখন আপুনি মানুহজনক বিদায় দিব ক'ত বিদায় দিব মানুহজনোতো নাযাব তেওঁতো থকা ঘৰো নাই সেইকাৰণে যোৰহাটত আশ্ৰয় শিবিৰ এটাৰ প্ৰয়োজন আছে আৰু মই ভাবো যে যোৰহাটত বিভিন্ন স্থানত আমি ভাড়া ঘৰ এটা লৈ তেনেকুৱা আশ্ৰয় শিবিৰ এটা আৰম্ভ কৰিব পাৰো যোৰহাটৰ সদাশয় ৰাইজ আৰু জিলা প্ৰশাসনে লগ লাগি এই কামটো কৰিব পাৰে গতিকে ব্লেম দিয়াত কৰি সমাধান কি হ'ব পাৰে তাৰ বিষয়ে আমি আলোচনা কৰা উচিত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ